আপোনালোকৰ মাজত থাকিব নোৱাৰিম। সেই কথা মই ভালকৈ বুজি পাইছোঁ। ডক্টৰেওতো কৈয়ে দিছে মই বেছি দিন জীয়াই থাকিব নোৱাৰোঁ। আৰু মোৰ অন্তিম সময় যে একেবাৰে ওচৰত, সেই কথা মই ভালকৈ অনুভৱ কৰিব পাৰিছোঁ। ভগৱানে বাৰু মোৰ ভাগ্যত ইমান দুখ লিখিব লাগেনে? জীয়ৰী কালটো মই বহুত কষ্টেৰে পাৰ কৰি আহিলোঁ। বিয়াৰ পিছতো কিমান বছৰলৈকে আমাৰ সন্তান হোৱা নাছিল। এটা সন্তান লাগে বুলি ভগৱানক কিমান যে খাটিলোঁ। অৱশেষত যেনিবা তেওঁ চকু মেলি চালে। মই গৰ্ভৱতী হ'লোঁ আৰু কেইমাহমান পিছতে আমাৰ মাজলৈ আমাৰে মৰম লগা অনুজনী আহিল। অনুৰ জন্মৰ সময়ত মই কিমান কি যে ভাবিছিলোঁ। তাইক মই বহুত মৰমত ডাঙৰ দীঘল কৰিম। মই পোৱা কষ্টবোৰ যাতে তাই পাব লগা নহয়। মই বহুত সপোন দেখিছিলোঁ তাইক লৈ। কিন্তু মোৰ সপোন হৈয়ে ৰৈ গ'ল। অনু জন্ম হোৱা মাত্ৰ এসপ্তাহ হৈছেহে। এতিয়াই মই তাইক এৰি থৈ এইখন পৃথিৱীৰ পৰা গুচি যাব লাগিব। বোৱাৰীও, তই এইবোৰ কথা নকবিচোন। তোৰ একো নহয়, তই চাবিচোন, একো নহয় তোৰ। তুমি অমংগলীয়া কথাবোৰ নকবাচোন। তোমাৰ একো নহয়। তোমাক মই ভালতকৈ ভাল ডক্তৰ দেখুৱাম। কোনো লাভ নাই অমল। মোৰ অন্তিম সময় সমাগত। ডক্টৰেতো কৈয়ে দিছে ইতিমধ্যে যে মই আৰু বাচি থাকিব নোৱাৰোঁ। আজি মোৰ গাটো বহুত বেছিকৈয়ে বেয়া লাগিছে। সেইকাৰণে ভাবিছোঁ তোমালোকক মই কিছুমান কথা কৈ থৈ যাওঁ। অমল, তুমি মোক কথা দিয়া, মোৰ ছোৱালী অনুক তুমি বহুত মৰমত ৰাখিবা। মোৰ অভাৱ অনুভৱ হ'বলৈ নিদিয়া কেতিয়াও। তাই যাতে মোৰ দৰে দুৰ্ভগীয়া নহয়। তাইৰ জীৱনটো যাতে বহুত সুখময় হয়। তুমি তাইক বহুত ভালকৈ ডাঙৰ কৰিবা অমল। আৰু মা, আপুনিও মোৰ ছোৱালী অনুক বহুত মৰম দিব। আৰু তাই যদি মোৰ কথা সোধে, মা ক'ত গ'ল বুলি সোধে, আপুনি ক'ব মই সদায় তাইৰ লগত আছোঁ। বোৱাৰী, ঐ বোৱাৰী, কি হৈছে তোৰ? নামাত কিয় তই? মা অংকিতা আৰু আমাৰ মাজত নাই মা। তাই আমাক এৰি থৈ গুচি গৈছে। অংকিতাৰ মৃত্যুৰ কিছু বছৰ পিছতে অমলৰ মাকৰো মৃত্যু ঘটে। কণমানি অনুৰ চোৱা চিতা কৰিবলৈ ঘৰখনত আৰু বেলেগ মানুহ নাছিল। গতিকে অমলে আকৌ বিয়া কৰালে। মৌমণি নামৰ এজনী ছোৱালীক অমলে বিয়া পাতি আনিলে। মৌমণি, মই এতিয়া কামলৈ যাওঁ। তোমাৰ আজি এইখন ঘৰত প্ৰথম দিন। অলপ অসুবিধা হ'বও পাৰে, কিন্তু তুমি চিন্তা নকৰিবা, মই সোনকালে গুচি আহিম। পৰা হ'লে আজি কামলৈ নগ'লোৱে হ'লে, কিন্তু কি কৰিবা, কামলৈতো যাবই লাগিব, নহ'লে খাম কি? ইমান দিনটো কামলৈ যাবই পৰা নাছিলোঁ। মা ঢুকোৱাৰ পিছৰ পৰাই অনুৰ গোটেই দায়িত্ব মোৰ ওপৰত আহি পৰিছিল। এতিয়া যিহেতু তুমি আছা, কাম ক্ষতি নকৰোঁ আৰু। আপুনি একেবাৰে চিন্তা নকৰিব, মই ভালকৈয়ে থাকিম। আপুনি কামলৈ যাওক নিশ্চিন্ত হৈ। আৰু আমাৰ অনু আছেই নহয়, অনুৰ লগতে মই গোটেই দিনটো ভালকৈ পাৰ কৰিব পাৰিম। ঐ ছোৱালী, মাৰক আমনি নকৰিবি কিন্তু, যি কয় তাকে শুনিবি। আপুনি ইমান অকণমানি ছোৱালীজনী কেনেকৈ কিয় কৈছে বাৰু? তাই ভয় খাব নহয়। মৌমণি, তোমাৰ পৰানো আৰু কি লুকুৱাম? এই অনুজনী আমাৰ জীৱনলৈ অহাৰ পৰাই বিপদৰ ওপৰত বিপদ। প্ৰথমে মোৰ পত্নীক হেৰুৱালোঁ, তাৰ কিছুদিন পিছতেই মোৰ মাক হেৰুৱালোঁ। এতিয়া নিজৰে ছোৱালীৰ কাৰণে মইতো পেলাই দিবও নোৱাৰোঁ। সেইকাৰণেহে এইখন ঘৰত ৰাখিছোঁ মই এইজনীক। এইবোৰ আপোনাৰ ভুল ধাৰণা। আপুনি এনেকৈ কিয় ভাবিছে বাৰু? আপোনাৰ প্ৰথম পত্নী অংকিতাৰ ডাঙৰ বেমাৰ হৈছিল, যি বেমাৰৰ কোনো চিকিৎসা নাছিল। সেইকাৰণেহে তেওঁ এইখন পৃথিৱীৰ পৰা গুচি গ'ল। আৰু আপোনাৰ মা, মানে মোৰ শাহুৱাৰ কথা কৈছোঁ, তেখেতৰতো বহুত বয়স হৈছিল। বয়স হ'লেতো মানুহ এদিন নহয় এদিন এইখন পৃথিৱীৰ পৰা যাবই লাগিব। ইয়াত বাৰু এই অকণমানি অনুজনীৰ কি দুখ আছে আপুনিয়ে কওকচোন? এইবোৰ মোৰ ভুল ধাৰণা নহয় মৌমণি, এয়াই সঁচা। নহ'লে তুমিয়ে কোৱাচোন, সুস্থ সবল মোৰ মানুহজনী সেই অনু জন্মৰ পিছতেই বাৰু এনেকুৱা বেমাৰ হৈ ঢুকাব লাগেনে? আৰু মোৰ মাৰ বয়স হৈছিল সঁচা, কিন্তু তেওঁতকৈ বয়সস্থ মানুহো এতিয়ালৈকে ভাল হৈ আছে। আৰু মোৰ মাৰ কোনো বেমাৰ আজাৰো নাছিল। হঠাতে এদিন গাটো অলপ বেয়া লাগিছে বুলি ক'লে, আৰু লগালগ মায়ে আমাক এৰি থৈ গুচি গ'ল। আপোনাক মই কেনেকৈ বুজাওঁ বাৰু? এইবোৰ অন্ধবিশ্বাস। আপোনাৰ নিজৰে ছোৱালীজনীৰ ওপৰত আপুনি এনেকুৱা ধাৰণা নাৰাখিবচোন। হ'ব দিয়া মৌমণি, এতিয়া আৰু এইবোৰ কথা পাতি একো লাভ নাই। এতিয়া তুমি মোৰ জীৱনলৈ আহিলা, জীৱনটো আকৌ নতুনৰ পৰা আৰম্ভ কৰিব লাগিব। আৰু মৌমণি, এতিয়া আমাৰ সংসাৰখনো আগবঢ়াব লাগিব। মোক সোনকালে আৰু এটা সন্তান লাগে মৌমণি। অনু মোৰ সন্তান, কিন্তু তথাপিও মই তাইক নিজৰ সন্তান হিচাপে দেখোন মৰম কৰিবই নোৱাৰোঁ। তাইৰ মুখখনলৈ চালেই মোৰ অংকিতাৰ কথা মনলৈ আহে, মোৰ মাৰ কথা মনলৈ আহে। কিন্তু অনু এতিয়া যথেষ্ট সৰু হৈ আছে।
এতিয়াই মোক আৰু এটা সন্তান নালাগে অমল। অনু অলপ ডাঙৰ হৈ লওকচোন। তুমি অকল অনুৰ কথাই চিন্তা কৰা, মোৰ কথা চিন্তা কৰিব নালাগে তুমি। হ'ব দিয়া, মই যাওঁ। মানুহজনৰ খঙেই উঠিলে উঠক। মই এতিয়া ইমান সোনকালে আৰু এটা সন্তান আনিব বিচৰা নাই আমাৰ মাজলৈ। অনুক মই মোৰ পেটৰ পৰা জন্ম দিয়া নাই সঁচা, কিন্তু তাই মোক মা বুলি মাতিছে। মই তাইক সন্তানৰ দৰেই ডাঙৰ কৰিব লাগিব। এই কণমানিজনীৰ গাত বাৰু কি দুখ আছে? দেউতাকেও তাইক ইমান বেয়াকৈ কয়। এই দুৰ্ভগীয়া ছোৱালীজনীয়েতো মাকৰ মৰমো নাপালে, কিন্তু মই তাইক মাকৰ অভাৱ অনুভৱ হ'বলৈ নিদিওঁ। মই তাইক নিজৰ মাৰ দৰে মৰম কৰিম। অনু মাজনী, তুমি মোৰ ছোৱালী। মই তোমাক বহুত মৰমত ডাঙৰ দীঘল কৰিম। মা, তুমি বহুত ভাল মা। লাহে লাহে অনু ডাঙৰ হৈ আহিল। মৌমণিয়ে অনুক নিজৰ ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিব ধৰিলে। অনুৱেও যেন পাহৰিয়ে পেলালে যে তাইক জন্ম দিয়া মাকজনী এইজনী নহয়। মৌমণিৰ ৰূপত তাই যেন হেৰুৱা মাকজনীক আকৌ ঘূৰাই পালে, তাই এনেকুৱা লাগে। অনু অলপ ডাঙৰ হোৱাৰ পিছত মৌমণিৰো এজনী কন্যা সন্তান জন্ম হ'ল। মা, অ' মা, মোৰ বোলে এজনী ভণ্টি হৈছে। দিয়াচোন দিয়া, মই অকণমান কোচত লৈ চাওঁ। অনু, তই মোৰ ছোৱালীজনীৰ পৰা আঁতৰত থাকিবি। তোৰ কাৰণে মোৰ ছোৱালীৰ একো অনিষ্ট হোৱাটো মই নিবিচাৰোঁ। কিয়নো এনেকৈ কৈছে বাৰু ছোৱালীজনীক? তাইৰ ভনীয়েক হৈছে, তাইৰ মনটো কিমান ভাল লাগিছে। আৰু অনু, তই তোৰ ভণ্টিক কিয় ল'ব নোৱাৰিবি বাৰু? এইজনী তোৰ নিজৰে ভণ্টি হয়। ইমান মৰম লগা মোৰ ভণ্টিজনী। অ' মা, ভণ্টিৰ নামটো কি? তোৰ ভণ্টিৰ নাম ৰাধা ৰাখিছোঁ। এতিয়াৰ পৰা আমাৰ দুজনী ছোৱালী, অনু, ৰাধা। মৌমণি, তুমি কিন্তু অনুক বহুত বেছিয়ে চল দিছা। এইজনী অমংগলীয়া হয় বুলি মই তোমাক আগৰ পৰাই কৈ আছোঁ। মোৰ ছোৱালী ৰাধাৰ অকণমান কিবা এটা হ'লেও কিন্তু মই সহ্য নকৰিম, কৈ দিছোঁ তোমাক। মা, দেউতাই বাৰু মোক কিয় ইমান বেয়া পায়? বেয়া নাপায় অ' মাজনী। নিজৰ সন্তানক কোনোবাই বেয়া পাব পাৰে নেকি? তোমাৰ দেউতাই কথাবোৰহে অলপ টানকৈ কয়। মনৰ পৰা তেওঁ তোমাক বহুত মৰম কৰে। তুমি মিছাকৈ কৈছা মা, মই ভালকৈ ধৰিব পাৰিছোঁ। মোক দেউতাই অলপো মৰম নকৰে, কিন্তু ৰাধা ভণ্টি জন্ম হৈছেহে। ৰাধাক দেখোন দেউতাই বহুত মৰম কৰে। তুমি এনেকুৱা কথা মনলৈ কেতিয়াও নানিবা অনু। মই আৰু তোমাৰ দেউতাই তোমালোক দুয়োজনীকে সমানে মৰম কৰোঁ। মাত্ৰ তুমি ডাঙৰ কাৰণে তোমাৰ দেউতাই অলপ টানকৈ কথা কয়। তুমি আজি মোক কথা দিয়া অনু, তুমি আৰু এইবোৰ কথালৈ কেতিয়াও দুখ নকৰা। নকৰোঁ মা, মই আৰু কেতিয়াও দুখ নকৰোঁ। মোৰ ওচৰত তুমি আছা। তুমি মোক বহুত বেছি মৰম কৰা, আৰু এতিয়াৰ পৰা মোৰ ওচৰত মোৰ মৰমৰ ভণ্টি ৰাধাও আছে। মই আৰু মন বেয়া নকৰোঁ মা। অনু মাজনীও, কচোন ক, তোৰ ৰিজাল্ট কেনেকুৱা হ'ল? মোৰ যে অথনিয়াৰ পৰা মনটো কেনেকুৱা লাগি আছে বুজাব নোৱাৰোঁ। কোনো কামতে মই মনেই বহাব পৰা নাই। ভাত পানী একোৱেই বনোৱা নাই এতিয়ালৈকে। মনটো বহুত ভালো লাগি আছে, কাৰণ তই বহুত কষ্ট কৰি পঢ়া শুনা কৰিছিলি। তোৰ ৰিজাল্ট যে ভাল হ'ব সেইটো কথা জানো, তথাপিও কিবা যেন ভয় এটাও লাগি আছে। হাজাৰ হ'লেও মই তোৰ মা হয়, মাক হিচাপে এইখিনি চিন্তাটো থাকিবই। কচোন ক, সোনকালে ক তোৰ ৰিজাল্টটো। হায়াৰ ছেকেণ্ডেৰী ফাইনেল ৰিজাল্ট হয়, বহুত গুৰুত্বপূৰ্ণ জীৱনৰ কাৰণে। সেইকাৰণেহে মোৰ বেছি চিন্তা হৈছে অ'। তুমি মিছাই চিন্তা কৰি আছা মা, মোৰ ৰিজাল্ট ভাল হৈছে। আৰে তোমালোকৰ আশীৰ্বাদ মোৰ লগত আছে। মোৰ ৰিজাল্ট বেয়া হ'ব পাৰেনে বাৰু? 90% পাইছোঁ মা। ছাৰ বাইদেউ সকলোৱে বহুত প্ৰশংসা কৰিছে, বহুত মৰম কৰিছে। মই জানিছিলোঁৱে অনু, মই জানিছিলোঁৱে তোৰ যে ইমান ভাল ৰিজাল্ট হ'ব। মোৰ মনটো এতিয়াহে শান্ত হৈছে। বা, অ' বা, ৰাধা, তই ইমান সময় ক'ত আছিলি বাৰু? বায়েৰৰ ৰিজাল্ট দিছে আজি, গম নাপাৱ নেকি তই? গম পাওঁ মা, মই বাৰু কিয় গম নাপাম। আৰে গাঁৱৰ সকলোৰে মুখত এতিয়া অকল অনু বাৰ ৰিজাল্টৰ কথা গোটেই গাঁৱতে বিয়পি পৰিছে। চবেই শুনি বৰ ভাল পাইছে, আৰু মোৰো যে ইমান ভাল লাগিছে। মোৰ বায়ে ইমান ভাল ৰিজাল্ট কৰিছে, মোক আৰু কিহে পায়? পিছে বা, মইতো কৈছিলোঁ নহয় ৰিজাল্ট ভাল হ'লে মোৰ কাৰণে মিঠাই লৈ আনিব লাগিব। ক'তা মোৰ মিঠাই ক'ত? আনিছোঁ ৰাধা, তোৰ কাৰণে বাৰু মই মিঠাই ননাকৈ থাকিব পাৰোঁনে? পাকঘৰতে থৈ আহিছোঁ। ৰাধা, বায়েৰৰ পৰা অকণমান শিক। কথা বতৰা পঢ়া শুনা সকলো ফালৰ পৰাই কিমান ভাল, আৰু তইহে জানো কিয় এনেকুৱা হ'লি? তোক লৈহে মোৰ চিন্তা। ইমান চঞ্চল হৈছ তই, আৰু পঢ়া শুনাৰ কথাটো ক'বই নালাগে। পঢ়িবলৈ সময়নো ক'ত পাৱ তই? গোটেই গাঁওখনত টহল দি ঘূৰি ফুৰোঁতেই যায় তোৰ সময়, পঢ়িবলৈনো ক'ত সময় পাৱ? আৰু এতিয়াও কি তই সৰু হৈ আছ নেকি? সেই সৰু সৰু ল'ৰা ছোৱালী সোপাৰ লগত যে তই খেলা ধূলা কৰি থাক, তই এতিয়া ডাঙৰ হৈছ, অকণমান বায়েৰৰ পৰা শিকচোন। তোমাৰ যে অকল সেই একেবোৰ কথাই মা, শুনি ভাল নলগা হৈছে আৰু। আজি ইমান ভাল এটা দিন, মোক এনজয় কৰিব দিয়া, তুমি আকৌ মোক এইবোৰ কথা কৈ আছা। অঁ মা, আজি অন্ততঃ ভণ্টিক এইবোৰ কথা নক'বাচোন। তাই এতিয়া বহুত সৰু হৈ আছে, লাহে লাহে বুজি পাব নহয়। কেতিয়া বুজিব আৰু তাই? অহা বছৰ তাইও হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব। কি যে হ'ব নহয় তাইৰ, ফেইলেই কৰিব চাগে। মেট্ৰিকতো সেই যেনে তেনেহে পাছ কৰিছিলে টানি টুনি।
তইতো সৰুৰে পৰাই পঢ়া শুনাত ভাল আছিলি। তোক কোনোদিন ক'ব লগাই হোৱা নাই পঢ়াত বহ বুলি। নিজে নিজেই সকলো কাম কৰিছিলি। মা, মইতো বহুত ডাঙৰ হোৱাৰ পিছতহে স্কুললৈ গৈছোঁ। দেউতাই দেখোন মোক স্কুলত দিবই খোজা নাছিল। তুমিহে জোৰ কৰি দিছিলা। তেতিয়ালৈকে মোৰ বয়স বহুত বাঢ়িয়ে গৈছিল। সেইকাৰণেই চাগে মই অলপ বুজি পোৱা হৈছিলোঁ। কিন্তু ভণ্টিটো তেনেকুৱা নহয়। তাই বহুত কম বয়সৰ পৰা স্কুললৈ গৈছে। মই যোৱা আৰম্ভ কৰা 1 বছৰ পিছতেই তাই স্কুল যাবলৈ আৰম্ভ কৰিছে। তুমি ইমান চিন্তা নকৰিবা ভণ্টিক লৈ। চাবাচোন, তাইৰ ৰিজাল্টটো বহুত ভাল হ'ব। ব'ল ভণ্টি, মিঠাইখিনি উলিয়াই দিওঁগৈ। তয়ো খাবি আৰু দেউতাকো দিবি। মই দিলেতো তেওঁ নাখায়ে। মোৰ হাতৰ পৰা তেওঁ কোনোদিন একো খায়ে পোৱা নাই, আনকি পানী এগিলাচো খোৱা নাই। মিঠাইটো দূৰৰে কথা। অঁ বা, ব'ল ব'ল, সোনকালে ব'ল। স্কুলত পঢ়ি থকা দিনৰ পৰাই ৰোহন নামৰ এজন ল'ৰাই অনুক বহুত ভাল পাইছিল। অনুৱে কিন্তু তেতিয়াই প্ৰেম, ভালপোৱা এইবোৰ সম্পৰ্কত সোমাব খোজা নাছিল। পঢ়া শুনাতে তাই বেছি গুৰুত্ব দিছিল। তথাপিও কিন্তু ৰোহনৰ প্ৰতি তাইৰ মনত কিবা এটা আছিল, আৰু সেই কথা ৰোহনেও বুজি পাইছিল। মাজে মাজে দুয়ো ফোনত কেতিয়াবা কথাও পাতিছিল। অনুৰ ৰিজাল্টৰ কথা শুনি ৰোহন আৰু ৰৈ থাকিব নোৱাৰিলে। সি সেইদিনা অনুৰ ঘৰ আহি ওলালহি। ৰোহন, তুমি ইয়ালৈ কিয় আহিছা? মা দেউতাই দেখিব, ডাঙৰ কথা হ'ব। দেখিলে দেখক অনু, মই তেওঁলোকে গম পোৱাটোৱে বিচাৰোঁ। এতিয়া আমি আৰু ইমান সৰু হৈ থকা নাই নহয়। তোমাক ফোন কৰিলেও ৰিচিভ নকৰা, কেতিয়াবাহে ৰিচিভ কৰা। আজিও তোমাক কেইবাৰ ফোন কৰিলোঁ তুমি গম পোৱা নে বাৰু? সেইকাৰণে মই গুচি আহিলোঁ তোমাক লগ কৰিবলৈ। তোমাৰ ইমান ভাল খবৰটো শুনি মই বাৰু কেনেকৈ লগ নকৰাকৈ থাকোঁ? মই মোবাইলটো ৰাতিপুৱাৰ পৰা চোৱাই নাই, সেইকাৰণেহে। আৰু সেই বুলিয়ে বাৰু তুমি এনেকৈ ঘৰলৈ আহিব লাগেনে বাৰু? অনু, মই আৰু এতিয়াও এনেকৈ থাকিব নোৱাৰোঁ। তোমাৰ মন গ'লেহে মোৰ লগত কথা পাতা। মোক তুমি সময়ে দিব নোখোজা। আনহাতে মোৰ বন্ধুবোৰৰ যে গাৰ্লফ্ৰেণ্ডবোৰ আছে, সিহঁতৰ লগত দেখোন ঘণ্টা ঘণ্টা কথা পাতে, কিমান ফুৰিবলৈও যায়। তোমাৰ বন্ধুবোৰে যি কৰে তুমিও সেয়াই কৰিবা নেকি? ৰোহন, মই তোমাক আগতে বহুতবাৰ বুজাইছোঁ। এতিয়াই আমি প্ৰেম, ভালপোৱা এইবোৰ কথা চিন্তা কৰাতকৈ আমাৰ জীৱনটো কেনেকৈ ভালকৈ গঢ়িব পাৰোঁ সেই কথাই চিন্তা কৰিব লাগে। অনু, থোৱা আৰু তোমাৰ ফিলচফিবোৰ। এইবোৰ আৰু মোৰ শুনি থাকি ভাল নলগা হৈছে। শুনাচোন অনু, এতিয়াতো তোমাৰ পৰীক্ষাও হৈ গ'ল আৰু ৰিজাল্টো দিলে। এতিয়াতো তোমাৰ ইমান চিন্তাৰ একো কথাই নাই। কাইলৈ মোৰ লগত অলপ ফুৰিবলৈ যাবা। বেছি সময় নকৰোঁ, ৰেষ্টুৰেণ্টতে কিবা এটা খাম আৰু ঘূৰি আহিম। ব'লা না অনু। নাই নাই দেই, মই নোৱাৰোঁ এইবোৰ। দেউতাই গম পালে ডাঙৰ কথা হ'ব। মোৰ বৰ ভয় লাগে দেউতালৈ। আৰু তুমিও এতিয়া যোৱাগৈ। মা, দেউতা বা ভণ্টিয়ে দেখিলে মই কি ক'ম বাৰু? কি ক'বা আকৌ? তোমাৰ বন্ধু বুলি ক'বা। আৰু ভণ্টিয়ে দেখোন আমাৰ কথা অলপ অলপ গম পায়, নহয় জানো? অঁ, ভণ্টিয়ে বাৰু গম পায় অলপ অলপ। আৰু মাকো মই বুজাব পাৰিম, কিন্তু দেউতাক মই কোনো পধ্যেই বুজাব নোৱাৰোঁ। তেওঁ মোক বহুত খং কৰিব। কলেজলৈ গৈ মোৰ ল'ৰা বন্ধু হৈছে বুলি তেওঁ মোক কি যে কৰিব ঠিক নাই। ৰোহন প্লিজ, এতিয়া তুমি যোৱাগৈ। মোৰ বহুত ভয় লাগে অ'। আৰে ৰ'বাচোন অনু। আইও মা, পৰিলোঁ। ৰাধা, তুমি হঠাৎ এনেকৈ ক'ৰ পৰা দৌৰি আহিলা? ৰোহন না, তুমি ইয়াত? অঁ, মই মানে এনেই এইফালে গৈছিলোঁ যে, ভাবিলোঁ এপাক সোমাই যাওঁ বুলি। অনুৰ ৰিজাল্টৰ খবৰটো লৈ যাওঁ বুলি ভাবিলোঁ। অঁ, সেইটো কথা। আহা আহা আকৌ, ভিতৰলৈ আহা। বাহিৰত কিয় ৰৈ আছা এনেকৈ? অঁ, নাই নাযাওঁ নেকি। অনুৱে বেয়া পাব পাৰে। বায়ে আকৌ কিয় বেয়া পাব? সেই নাপায়। আৰু বাৰ কথা তুমি চিন্তা নকৰিবা, তাই এনেই বেছি চিন্তা কৰি থাকে। কিন্তু তোমাৰ মা দেউতাই যদি খং কৰে? সেই কিয় খং কৰিব? মই আছোঁ নহয়, তুমি চিন্তাই নকৰিবা। ব'লা। সেইদিনা ৰাধাক লগ পাই ৰোহনৰ বহুত ভাল লাগিলে, আৰু ৰাধা আৰু ৰোহনক বহুত ভাল লগা হ'ল। অনুক ৰোহনে বহুত ভাল পাইছিল যদিও অনুক কোনোদিন ৰোহনে বিচৰা ধৰণৰ হ'বই নোৱাৰিলে। আনহাতে ৰাধা আছিল হাঁহি ধেমালি কৰি ভাল পোৱা চঞ্চল স্বভাৱৰ এজনী ছোৱালী। যিকোনো ল'ৰাই তাইৰ প্ৰেমত অতি সহজেই পৰিব পাৰে, আৰু ৰোহনো তাৰ ব্যতিক্ৰম নহ'ল। লাহে লাহে ৰোহন ৰাধাৰ প্ৰতি দুৰ্বল হ'ব ধৰিলে, আৰু ৰাধা আৰু ৰোহনক ভাল লগা হ'ল। তাই জানিছিল যে তাইৰ বায়েক অনুৱে ৰোহনক ভাল পায়। কিন্তু কয় নহয়, প্ৰেমত মানুহ অন্ধ হৈ যায়। ৰাধাও ঠিক তেনেকুৱাই হ'ল। সকলো কথা জানি বুজিও তাই ৰোহনৰ লগত কথা পাতিব ধৰিলে। ৰোহনেও তাইলৈ প্ৰায়ে ফোন কৰা হ'ল, আৰু দুয়ো ঘণ্টা ঘণ্টা কথা পাতিব ধৰিলে। হ'ব দিয়া ৰোহন, এতিয়া ৰাখিছোঁ। বহুত সময় কথা পাতিলোঁ নহয়। বা আহিবৰে হ'ল, আহি আছে চাগে। চোৱা ৰাধা, এনেকৈ মনে মনে আৰু কিমান দিন কথা পাতিম? অনুক আমি কথাবোৰ কৈ দিয়াই ভাল হ'ব। নাই ৰোহন, মই এতিয়াই অনুবাক একো ক'ব খোজা নাই। তাই মোক বহুত বেয়া পাব। ৰাধা, মই কিন্তু তোমাক বাৰে বাৰে কৈ আছোঁ, কথাটো বেয়া হৈছে। তুমি ক'ব নোৱাৰা যদি ময়ে কৈ দিম নহ'লে। নালাগে ৰোহন, মোক কেইদিনমান সময় দিয়া মাত্ৰ, মই নিজেই ক'ম বাক। ঠিক আছে তেনেহ'লে, ৰাখোঁ এতিয়া। অলপ সময়ৰ পিছত কিন্তু মই আকৌ ফোন কৰিম। ৰিচিভ নকৰাকৈ নাথাকিবা কিন্তু, অনুৰ নিচিনা।
তুমি অনুৰ নিচিনা নহয় কাৰণে মই তোমাক ভাল পাব ধৰিলোঁ। অনুক এৰি মই তোমাক ভাল পালোঁ। তাই যে মোক একেবাৰে সময় দিয়া নাছিল। আচলতে তাই চাগে মোক ভালেই পোৱা নাছিল ইমানকৈ। তুমিহে মোক বুজি পোৱা, মোক সময় দিয়া, সেইকাৰণে মোৰ ভাল লাগে। হ'ব দিয়া ৰোহন, এতিয়া ৰাখিছোঁ। মই জানো মই অনুবাৰ লগত বহুত বেয়া কৰি আছোঁ, কিন্তু কি কৰিম, মনটোক যে বুজাবই নোৱাৰোঁ। ৰোহনক প্ৰথম দিন দেখোঁতেই মোৰ কিবা ভাল লাগি গৈছিল। আচলতে ভগৱানেই চাগে মোৰ আৰু ৰোহনৰ যোৰা মিলাই থৈছিলে, নহ'লেনো বাৰু এনেকুৱা হয়নে? মই যে কোনোদিনেই ভবা নাছিলোঁ যে বায়ে ভাল পোৱা ল'ৰাটোক এদিন মই ভাল পাম। আৰু ৰোহনৰো দেখোন প্ৰথম চাৱনিতে মোৰ লগত ভাল পোৱা হৈ গ'ল। ৰাধা, তই কি চিন্তা কৰি আছ এনেকৈ? বা, তই কেতিয়া আহিলি? কেতিয়াবা আহিলোঁ, অথনিৰে পৰা তোক মাতি আছোঁ বাহিৰৰ পৰা, তই মতাই নাই, শুনাই নাছিলি নেকি? আৰু তই তাৰমানে কাৰোবাৰ লগত কথা পাতি আছিলি, মই বাহিৰৰ পৰা শুনা পাইছিলোঁ অলপ অলপ। আজিকালি তোৰ হৈছে কি কচোন ৰাধা? তই আগতকৈ একেবাৰে সলনি হৈ গ'লি। আৰু ইমান দেৰি তই কাৰ লগত কথা পাত আজিকালি? প্ৰায়ে দেখোঁ তই ফোনত কথা পাতি থাক। আৰু আগৰ নিচিনাকৈ গাঁৱলৈ ফুৰিবলৈও নাযাৱ তই, আৰু মোৰ লগত মাৰ লগতো বহুত কমকৈ কথা পাত। তই এনেকৈ কিয় সলনি হৈ গৈছ হঠাৎ? তোৰ হৈছে কি আচলতে কচোন মোক? একো নাই বা, মোৰনো কি হোৱা দেখিলি? আৰু মায়ে দেখোন মোক ইমান গালি পাৰি থাকে মই বেছিকৈ ওলাই যাওঁ কাৰণে, সেইকাৰণে এতিয়া অলপ সলনি হৈছোঁ। সঁচাকৈয়ে বাৰু সেইটোৱে কথা নে? মোৰ কিন্তু লগা নাই তেনেকুৱা। হে বা, তই মিছামিছি কিবা কিবি সন্দেহ কৰি থাক। মই পানী খাই আহোঁ। ৰাধাই যে আমাৰ পৰা কিবা এটা লুকুৱাই আছে, সেই কথা মই ভালকৈ বুজি পাইছোঁ। জন্মৰ পৰাই যিজনী ৰাধাক মই ইমান মৰম চেনেহে ডাঙৰ দীঘল কৰিছোঁ, সেইজনী ৰাধাৰ কথা মই বুজিব নোৱাৰিমনে? তাই বাৰু কেনেবাকৈ কাৰোবাক ভাল পাব লৈছে নেকি? চাওঁচোন, তাই ফোনটো চালেই গম পাম। আৰে, এইবোৰ কি? ইমানবোৰ ৰোহনৰ ফোন? ৰোহনে ৰাধালৈ ইমানকৈ কিয় ফোন কৰে? ৰোহনে আজিকালি মোলৈ ফোন নকৰা হ'ল। মই আকৌ ভাবিছিলোঁ সেইদিনা ৰিজাল্টৰ দিনা সি আমাৰ ঘৰলৈ আহিছিল, আৰু মই তাক অলপ বেয়াকৈ কৈছিলোঁ কাৰণে চাগে সি মোক অলপ বেয়া পাই আছে। আৰু মোৰ কথাবোৰ হয়তো সি অলপ বুজিবলৈ চেষ্টা কৰিছে আৰু নিজৰ জীৱনটো গঢ়িবলৈ চেষ্টা কৰিছে, কিন্তু সি তাৰমানে এইবোৰ কৰি আছিল। মোৰ ভণ্টি ৰাধাৰ লগতে সি ঘণ্টা ঘণ্টা কথা পাতিছিল, আৰু মোলৈ সি ফোন কৰা নাছিল। তাৰমানে এইবোৰ কি চলি আছে? বহুতকেইটা মেছেজো আছে ৰোহনৰ, খুলি চাওঁ নেকি বাৰু? জানো আনৰ মেছেজ এনেকৈ খুলি চাব নাপায়, কিন্তু মোৰ আৰু উপায় নাই এতিয়া। তাৰমানে মই ভবাটোৱে সঁচা, ৰোহনে মোৰ লগত এনেকুৱা কৰিব পাৰিলেনে? তাকো মোৰ নিজৰে ভণ্টিক সি ভাল পাব পাৰিলে? কিন্তু কেনেকৈ? মানিছোঁ সি বিচৰা ধৰণৰ ছোৱালী মই নহয়, কিন্তু তথাপিও ইমান বছৰৰ পৰা আমাৰ দুয়োৰে মাজত ভাল পোৱা আছিল, সেইবোৰতো মিছা নাছিল। মই তাক কমকৈ সময় দিছিলোঁ, কাৰণ মই পঢ়া শুনাত ব্যস্ত আছিলোঁ, জীৱনটো গঢ়িবলৈ চেষ্টা কৰিছিলোঁ। আৰু এইবোৰ জানো মই তাৰ কাৰণে কৰা নাছিলোঁ। আমি দুয়ো যাতে সংসাৰ কৰি ভালকৈ চলিব পাৰোঁ, তাৰ কাৰণেতো মই ইমান কষ্ট কৰিছিলোঁ। যিহেতু মই ভালকৈয়ে জানিছিলোঁ যে সি পঢ়া শুনাত ইমান ভাল নহয়, বা চাকৰি এটা পোৱাটো তাৰ পক্ষে সম্ভৱ নহ'বও পাৰে। আৰু সেইকাৰণে মই তাক ভাল ব্যৱসায় কৰিবলৈ ইমান উৎসাহিত কৰি আছিলোঁ, আৰু নিজে পঢ়া শুনাত ইমান মন দিছিলোঁ। কিন্তু সি মোক নুবুজিলে। আৰু মোৰ ভণ্টিও এবাৰো মোৰ কথা নাভাবিলেনে? তাই কিয় মোৰ লগত এনেকুৱা কৰিলে? ৰোহন, তোমাক মই বহুত ভাল পাইছিলোঁ, বহুত বেছি, কিন্তু তুমি মোৰ লগত বহুত বেয়া কৰিলা। ভণ্টি, তইও মোৰ লগত এনেকুৱা কৰিলি। ঠিক আছে, তহঁতে যদি এইটোৱে বিচাৰিছ, তেনেহ'লে এনেকুৱাই হ'ব। মই আঁতৰি যাম তহঁতৰ মাজৰ পৰা। তহঁত সদায় সুখত থাক। মই তহঁতৰ সুখৰ মাজত বাধা হ'ব নিবিচাৰোঁ। অনু, তই আহিলি, অথনিৰে পৰা তোৰ কাৰণে ৰৈ আছিলোঁ। আৰু তোক মই কিমান দিন কৈছোঁ, তই টিউশ্যন কৰাব নালাগে, তোৰ নিজৰে কিমান পঢ়া শুনা থাকে, তই আকৌ বেলেগ ল'ৰা ছোৱালীক পঢ়াবলৈ যাওঁ। এইখিনি সময় তই নিজৰ পঢ়া শুনা কৰিলে বহুতখিনি আগবাঢ়িব নহয়। মা, তুমি দেখোন চব জানাই, তথাপিও কিয় এনেকৈ কৈছা? তুমিতো ভালকৈ জানা যে মোৰ পঢ়া শুনাৰ কাৰণে দেউতাই এটকাও খৰচ কৰিব নিবিচাৰে। আৰু মই দেউতাই বিচৰাৰ দৰে ঘৰতে বহি থাকিব নোৱাৰোঁ নহয় মা। মই আগবাঢ়িব বিচাৰোঁ, আৰু তাৰ কাৰণে মোক টকা লাগিবই। আৰু মা, গাঁৱৰে সৰু সৰু ল'ৰা ছোৱালীবোৰক পঢ়াই মোৰ ভালো লাগে। অলপ সময় এনেকৈ পাৰ হৈ যায় ল'ৰা ছোৱালীবোৰৰ লগত,
হ'ব দিয়া, তুমি সেইবোৰ কথা চিন্তা কৰিব নালাগে। আৰু মোৰ কাৰণে কিয় ৰৈ আছিলা কোৱাচোন? বৰ ভাল খবৰ এটা আছে অনু, আমাৰ ৰাধাৰ কথা। ৰাধাৰ কথা? কি কথা মা? তইতো ভালকৈ জানই আমাৰ ৰাধাজনী কেনেকুৱা, ইমান চঞ্চল আৰু পঢ়া শুনাৰ প্ৰতিতো একেবাৰেই মন নাই। তাইৰ যে কি হ'ব, তাইৰ ভৱিষ্যতটো লৈ মই বহুত চিন্তা কৰি আছিলোঁ। আৰু যোৱা কেইবাদিন ধৰি তাইৰ মতি গতিও বৰ ঠিক দেখা নাছিলোঁ। মোৰ যে বহুত চিন্তা হৈ আছিলে। কোনোবা গুণ্ডা মাৱালী ল'ৰাৰ লগত পলাই যাব বুলিয়ে ভয় কৰি আছিলোঁ। কিন্তু আজিহে মোৰ মনটো অলপ ভাল লাগিছে। তাইৰ কাৰণে বিয়াৰ ঘৰ আহিছে। মানুহ ঘৰ ভাল হয়। তাই অৱশ্যে বয়স কমেই হৈ আছে, তথাপিও তাইৰ যিটোহে স্বভাৱ, এতিয়া বিয়া দি দিয়াই ভাল হ'ব। আৰু তই বোলে ল'ৰাজনক ভালকৈ চিনি পাওঁ, ল'ৰাজনেও বোলে তোক চিনি পায়। তুমি কাৰ কথা কৈছা মা? ল'ৰাজনৰ নাম ৰোহন। চিনি পাওঁ নহয় তই? ৰোহন? ৰোহনৰ ঘৰৰ পৰা আমাৰ ভণ্টিৰ কাৰণে বিয়াৰ প্ৰস্তাৱ আহিছে। ৰোহনৰ ঘৰৰ পৰা আহিছে। পিছে তই ইমান আচৰিত কিয় হৈছ? তই ভাল পোৱা নাই নেকি কথাটো শুনি? নাই মা, তেনেকুৱা একো কথা নাই। মই কিয় ভাল নাপাম বাৰু? ল'ৰাজন নিশ্চয় ভালেই নহয় জানো? তোৰ বন্ধু বুলি কৈছে। তোৰ বন্ধু যেতিয়া ভালেই হ'ব লাগিব নিশ্চয়। মা, ভাল, সি বহুত ভাল। ভণ্টিক বহুত ভালকৈয়ে ৰাখিব সি। তোৰ দেউতাৰে ল'ৰাজনক বৰ পচন্দ কৰিছে। তেওঁৰ মতে সোনকালে বিয়া দি দিবহে লাগে, কিন্তু মইহে মনা কৰিছোঁ। তই ঘৰখনৰ ডাঙৰ ছোৱালী, তোক থৈ এবাৰ ভনীয়াৰক বিয়া দিব পাৰিনে? ৰোহনে যদি সঁচাকৈ আমাৰ ৰাধাক ভাল পায়, তেনেহ'লে সি ৰ'ব পাৰিব। তোৰ পঢ়া শুনাখিনিও শেষ হৈ লওক। তোৰ বিয়া আৰু আমাৰ ৰাধাৰ বিয়া একেলগে কৰিব লাগিব। আজি মোৰ মন, মোৰ সপোন চব ভাঙি থান বান হৈ গ'ল। মইতো আগতেই গম পাইছিলোঁ ৰাধা আৰু ৰোহনৰ মাজত যে কিবা চলি আছে। তথাপিও মনৰ কোনোবা নহয় কোনোবাখিনিত অলপ হ'লেও আশা আছিল যে মোৰ ভণ্টিয়ে হয়তো মোৰ দুখখিনি বুজি পাব। ৰোহনে হয়তো বুজিব, সি মোৰ জীৱনলৈ আকৌ ঘূৰি আহিব। কিন্তু তেনেকুৱা একোৱেই নহ'ল। ৰাধাৰ বিষয়ে সি ঘৰতো ক'লে, আৰু ঘৰৰ মানুহেও মানি লৈছে সিহঁত দুটাৰ সম্পৰ্ক। আমাৰ ঘৰৰ মানুহেও মানি লৈছে। ৰোহন আৰু ৰাধাৰ বিয়াও ঠিক হৈ গ'ল। কাষত দুয়োটা যাতে সদায় সুখত থাকক, মই এইটোৱে প্ৰাৰ্থনা কৰোঁ। মোৰ ঠাইত যদি বেলেগ কোনোবা ছোৱালী হ'লহেঁতেন, আজি হয়তো নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্তই ল'লে হ'লে। কিন্তু মই ইমান দুৰ্বল হ'ব নোৱাৰোঁ। মই এনেকুৱা মূৰ্খামি নকৰোঁ। মই জীয়াই থাকিম। আৰু ক'ত লিখা আছে যে কাৰোবাক ভাল পালে সেইফালৰ পৰা ভাল পোৱা পাবই লাগিব বুলি? ৰোহনক মই কেতিয়াও মোৰ মনৰ পৰা আঁতৰ কৰিব নোৱাৰিম। সি মোৰ লগত প্ৰতাৰণা কৰিলে। মোক এৰি সি মোৰ এই ভণ্টিক ভাল পালে। এতিয়া বিয়াও কৰাব। কিন্তু কোনো কথা নাই, মই নিজকে আৰু কঠোৰ কৰিব লাগিব। মোৰ মনটো আৰু কঠোৰ কৰিব লাগিব। মই ভাঙি পৰিব নোখোজোঁ। আৰু যদি মোৰ ভণ্টি তাৰ লগত সুখত আছে, তেনেহ'লে হাঁহি হাঁহি মই এই দুখ কষ্ট সহ্য কৰি ল'ব পাৰিম। তই ইয়াত বহি আছ? অথনিৰে পৰা তোক কিমান বিচাৰি ফুৰিছোঁ। দেউতা? মই তোক এটা কথা ক'বৰ বাবে তোক বিচাৰি ফুৰিছিলোঁ। শুন অনু, ৰাধাৰ বিয়া ঠিক হৈছে। তই চাগে কথাটো জানই। মই ভাবিছোঁ তোৰ বিয়াখনো একেলগে পাতি দিম। কিন্তু দেউতা, মই এতিয়া বিয়া হ'ব নোখোজোঁ। মোৰ পঢ়া শুনা বহুতখিনি বাকী আছে, তুমিতো জানাই। অকল পঢ়া শুনা কৰিনো কি কৰিবি তই? তোৰ একো কথাই মই শুনিব নোখোজোঁ। আৰু তোৰ পাৰ্মিশ্যন ল'বলৈ অহা নাই নহয়। মই মোৰ সিদ্ধান্তৰ কথাটোক জনাবলৈ আহিছোঁ। তোৰ কাৰণে ইতিমধ্যে মই এজন ল'ৰা চাইছোৱেই। তই সেই বিয়াত বহিবই লাগিব, একো আপত্তি কৰিব নোৱাৰ। সোনকালে এতিয়া ঘৰলৈ আহ। বিয়া ঠিক হোৱা ছোৱালী এনেকৈ বাহিৰত ঘূৰি ফুৰাটো ঠিক নহয়। দেউতাই এইবোৰ কি কৈ গ'ল? মই ৰোহন আৰু ৰাধাৰ বিয়া মানি লৈছোঁ, কিন্তু সেই বুলি মই আনৰ লগত কেনেকৈ বিয়া হৈ যাওঁ? মোৰ পঢ়া শুনা আধৰুৱা হৈ আছে। মই মোৰ ভৱিষ্যতক লৈ কিমান সপোন দেখিছোঁ, সেইবোৰ মই কেনেকৈ বাদ দিওঁ বাৰু? আৰু তাৰোপৰি মই দেখোন ৰোহনৰ কথা পাহৰিবই পৰা নাই, আৰু হয়তো কোনোদিন পাহৰিব নোৱাৰোঁ। তেনেস্থলত মই বেলেগ এজন মানুহক কেনেকৈ আপোন কৰি ল'ম? তেওঁক তেওঁৰ উপযুক্ত স্থান দিব জানো মই পাৰিম? কিন্তু দেউতাই যে কথা দি থৈ আহিছে, মোৰ কাৰণে দেউতাৰ অসন্মান হ'ব। দেউতাই মোক এনেও বেয়া পায়, মোক দেখিবই নোৱাৰে। এতিয়া যদি দেউতাৰ এইটো কথাও মই নামানো, দেউতাই মোক আৰু বেছি বেয়া পাব। কিন্তু সেই বুলিয়ে মই মোৰ জীৱনৰ ইমান ডাঙৰ সিদ্ধান্ত এটা হঠাৎ কেনেকৈ লওঁ বাৰু? নাই, মই নোৱাৰিম। মোৰ মনত ৰোহনৰ কাৰণে যি স্থান আছে, সেই স্থান মই আনক দিব নোৱাৰোঁ। এই বিয়া মই মানি ল'ব নোৱাৰোঁ।
কেতিয়াও নোৱাৰো। এইবোৰ চব তোমাৰ কাৰণে হৈছে। মই তোমাক কিমান দিন মনা কৰিছিলোঁ এই অনুজনীক ইমান মৰম কৰি ইমান চল নিদিবা। এতিয়া মজা পালা নহয়? তোমাৰ মৰমৰ জীয়ে আমাৰ কি অৱস্থা কৰিলে তুমি দেখিলা নহয়? এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ আগত তাই আমাৰ মান সন্মানৰ কথা এবাৰো নাভাবিলে। তেওঁলোকক মই কথা দিছিলোঁ যে আমাৰ ছোৱালী অনুক মই তেওঁলোকৰ ল'ৰাৰ লগত বিয়া দিম। দুয়োজনী ছোৱালীকে মই একেখন ৰভাতলিতে বিয়া দিম বুলি কিমান আশা কৰিছিলোঁ। আৰু আজি বিয়াৰ দিনা তাই এনেকুৱা কৰিব লাগেনে বাৰু? চিঠি এখন লিখি থৈ তাই ঘৰ এৰি থৈ গুচি গ'ল। দৰা ঘৰৰ মানুহৰ আগত মই কিমান লাজ পালোঁ। তেওঁলোকে মোক কিমান কথা শুনালে, কিন্তু মই একো ক'ব নোৱাৰিলোঁ, কাৰণ মই এইজনী অনুৰ বাপেক। আৰু বিয়ালৈ অহা বাকীবোৰ মানুহেও কিমান কি কৈ আছে সেইবোৰ শুনি তোমাৰ বৰ ভাল লাগিছে নহয়নে? আপুনি ইমানবোৰ কথা কোৱাৰ আগত আমাৰ অনুৰ মনৰ অৱস্থাৰ কথা বুজিবলৈ কিয় চেষ্টা কৰা নাই? মই যদি আগতে অকণমানো গম পালোঁ হ'লে যে ৰোহনক আচলতে অনুৱেহে ভাল পাইছিল, তেতিয়া মই ৰাধাৰ লগত ৰোহনৰ সম্পৰ্ক হ'বলৈ কেতিয়াও নিদিলোঁ হ'লে। আৰু ৰাধা, তই কেনেকুৱা ভনীয়েক হলি? নিজৰ বায়েৰৰ লগত এনেকুৱা কৰিবলৈ তোৰ অলপো বেয়া নালাগিল নে? যিজনী বায়েৰে তোক ইমান মৰম কৰি ডাঙৰ দীঘল কৰিলে, প্ৰত্যেকটো কথাতে তোৰ কথা আগত চিন্তা কৰে, সেইজনী বায়েৰৰ লগত তই এনেকুৱা কৰিব পাৰিলি? চি ৰাধা, তই সঁচাকৈ মোৰ গৰ্ভৰ পৰা জন্ম হৈছিলি নে? মোৰ যে সন্দেহে হৈছে। তুমি এতিয়াও মোৰ মৰমৰ ৰাধাজনীৰ ওপৰতে খং কৰি আছা আৰু অনুৰ একো দুখ নাই বুলি কৈছা। কোনো দিনে তুমি অনুৰ দুখ নেদেখিলাই। তাই মোৰ ৰাধাৰ লগত কি কৰিলে সেয়া তুমি নাই দেখা নেকি? এইবোৰ কথা শুনি ৰোহনৰ ঘৰৰ পৰা অহা মানুহখিনিও দেখোন গুচি গ'ল। ৰোহনৰ মাক দেউতাক সকলো ঘূৰি গুচি গ'ল। এতিয়া মোৰ ৰাধাজনীৰ কি হ'ব বাৰু? এনেকৈ ৰভাতলিৰ পৰা দৰা ঘৰৰ মানুহ ঘূৰি গুচি গ'ল। তাই কিমান বদনাম হৈছে। নহয় দেউতা, মই ৰাধাৰ বদনাম হ'বলৈ নিদিওঁ। মোৰ মা দেউতা আৰু লগত অহা সকলো মানুহ ঘূৰি গুচি গ'ল, কিন্তু মইতো আছোঁ। মই ৰাধাক বিয়া কৰাম দেউতা। ৰোহন, তুমি সঁচাই কৈছানে? কিন্তু ঘৰৰ মানুহৰ সেনেকুৱা অমান্তিক বিয়া হোৱাটো জানো ঠিক হ'ব? মই সকলো ঠিক কৰিম দেউতা, আপুনি সেইবোৰ একো চিন্তা কৰিব নালাগে। আপুনি মাত্ৰ বিয়াৰ প্ৰস্তুতি কৰক। মই ৰাধাক বিয়া কৰামেই। ৰাধা, এতিয়াও সময় আছে। তই কিন্তু এতিয়াও ভাবি ল ভালকে। তই কিন্তু ভাল কাম কৰা নাই। তোৰ বায়েৰৰ ভালপোৱাক তই কাঢ়ি লৈছ। আৰু ৰোহন, তুমি কিয় এনেকুৱা কৰিলা আমাৰ অনুৰ লগত? তোমালোকে মোৰ অনুৰ লগত বহুত বেয়া কৰিলা, কিন্তু মই এয়া হ'বলৈ নিদিওঁ। তোমালোকৰ বিয়া মই হ'ব নিদিওঁ। তুমি মনে মনে থাকা। তোমাৰ কাৰণে আজি ইমানবোৰ হৈছে। মোৰ মান সন্মান যিমান আছিল চব অনুৱে লৈ গ'ল। এতিয়া যিখিনি আছে সেয়াও তুমি শেষ কৰিবলৈ চেষ্টা নকৰিবা। মোৰ সৰু যি ৰাধাৰ বিয়াখন আজি এইখন ৰভাতলিতে হ'বই। এনেকৈয়ে ৰাধা আৰু ৰোহনৰ বিয়া হৈ গ'ল। আৰু অনু গুচি গ'ল দূৰৈ কোনোবা ঠাইলৈ, সকলোৰে পৰা আঁতৰত। কিয় যাব লাগে তোৰ মাৰ ঘৰলৈ? ইয়াত তই খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই? মা, আপুনিওতো এগৰাকী নাৰী হয়। আপুনিও এদিন নিজৰ ঘৰখন এৰি আন এখন ঘৰলৈ বিয়া হৈ আহিছিল। আপুনিও বাৰু মোৰ মনৰ কথাখিনি বুজিব নোৱাৰেনে? মোৰ মা দেউতালৈ মোৰ মনত পৰে। ৰোহনলৈ বিয়া হৈ অহা মোৰ 5 বছৰ হৈ গ'ল। বিয়াৰ পিছত মাত্ৰ এবাৰ মই ঘৰলৈ গৈছিলোঁ। যেতিয়ালৈকে আপোনালোক সেই ভাড়াঘৰটোত আছিল, তেতিয়া মা দেউতাই মাজে মাজে আহি মোৰ খবৰ লৈ গৈছিল। কিন্তু যেতিয়া মা দেউতাই গম পালে যে সেইটো আচলতে আপোনালোকৰ নিজৰ ঘৰ নাছিল, তেতিয়া তেওঁলোকে বহুত দুখ পালে মনত। আপোনালোকে ইমান ডাঙৰ মিছা কথা এটা কৈ মোক বিয়া কৰাই আনিব নালাগিছিল নহয়। আৰু ৰোহন, অন্ততঃ তুমি মোক সঁচা কথাখিনি ক'ব পাৰিলা হ'লে। তুমিওতো কৈছিলা যে সেইখন তোমালোকৰ নিজৰ ঘৰ। আচলতে ধনী দুখীয়া বুলি কথা নাই, কথা হৈছে সঁচা আৰু মিছাৰ। দেউতাই যেতিয়া আপোনালোকৰ অৱস্থাটো এনেকুৱা বুলি গম পালে, দেউতাৰ মনত বহুত দুখ পালে। মোকতো ঘূৰাই লৈ যাব বিচাৰিছিল মা দেউতাই, কিন্তু মইহে মনা কৰিলোঁ। এবাৰ ৰোহনৰ লগত বিয়া হৈ আহিলোঁ যেতিয়া আপোনালোকক মই নিজৰ বুলি মানি লৈছোঁ, কিন্তু আপোনালোকেহে মোক আজিলৈকে নিজৰ বুলি মানি ল'ব পৰা নাই। আজি 4 বছৰতকৈ বেছি হ'ল মই মোৰ মা দেউতাক চাবও পৰা নাই। তেওঁলোকলৈ মোৰ বহুত মনত পৰিছে অ' মা, আৰু মোৰ গাটো বহুত বেয়া লাগিছে। সেইকাৰণে মই এবাৰ মাত্ৰ মা দেউতাৰ ওচৰত যাব বিচাৰোঁ। যাব নোৱাৰ তই। তেওঁলোকে কি তোক কোনোবা ৰজা মহাৰজা পিতেকৰ লগত বিয়া দিম বুলি ভাবিছিলে নেকি? মানিছোঁ, আমি যেনিবা সৰুকৈ এটা মিছা কথা কৈছিলোঁৱে। সেই ঘৰটো আমাৰ নিজৰ ঘৰ বুলি কৈছিলোঁ, কিন্তু তাতেই বাৰু আমাক ইমান বেয়াকৈ ক'ব লাগেনে? এইটো এটা সাধাৰণ মিছা কথা বুলি কৈছে আপুনি মা। আপোনাৰ এজনী ছোৱালী থকা হ'লে সেইজনী ছোৱালীক যদি কোনোবাই এনেকুৱা মিছা কথা এটা কৈ বিয়া পাতি দিলে হ'লে আপুনি বাৰু সহ্য কৰিলে হ'লেনে? নিজৰ ছোৱালীজনী বিয়াৰ পিছত ভালকৈ থকাটো সকলো মাক দেউতাকে বিচাৰে।
তোৰ এতিয়া মুখত বৰ বৰ কথা ওলাইছে। ৰোহন, তই কি চাই আছ? ঘৈণীয়েৰৰ মুখখন দেখিছ নহয়, কেনেকৈ দিনক দিনে লাওপাত কচুপাত হৈ গৈ আছে। মা, কথাটো মই লক্ষ্য কৰিছোঁ। ৰাধা, কি হৈছে তোমাৰ? মাৰ লগত তুমি এনেকৈ কথা ক'ব নোৱাৰা। তুমি এইখন ঘৰৰ বোৱাৰী, গতিকে মাৰ কথা মতেই তুমি উঠা বহা কৰিব লাগিব। মায়ে যেতিয়া কৈছে তুমি তোমাৰ মাৰ ঘৰলৈ যাব নোৱাৰা, তাৰমানে নোৱাৰা, এইটোৱেই শেষ কথা। ৰোহন, তুমিতো মোক ভাল পাই বিয়া পাতি আনিছিলা। অন্ততঃ তুমি মোক বুজিবলৈ চেষ্টা কৰা। যোৱা 4টা বছৰে মই মা দেউতাৰ ঘৰলৈ যাবলৈ ইমান জিদ কৰা নাছিলোঁ। হয়, মাজে মাজে তেওঁলোকলৈ মনত পৰাত মই কৈছিলোঁ, কিন্তু মায়ে এবাৰ মনা কৰিলেই মই আৰু একো কোৱা নাছিলোঁ। কিন্তু এতিয়া মোৰ গাটো বহুত বেছিকৈ বেয়া লাগিছে। সেইকাৰণেহে মই এবাৰ মা দেউতাক চাব বিচাৰোঁ। তোমাকো দেখোন মই কিমান দিনৰ পৰা কৈ আছোঁ, মোক ডক্তৰ এজনৰ ওচৰলৈ লৈ যোৱা। মোৰ গাটো বেয়া লাগিছে। এইটো বয়সতে তোৰ কিহৰ ইমান ডক্তৰৰ ওচৰলৈ যাব লাগে? আমি বুঢ়ী হ'লোহি, এতিয়ালৈকে এনেকুৱা বেমাৰ আজাৰ হোৱা নাই। তই এনেকুৱা বেমাৰী ছোৱালী নে? ৰাধা, তোমাৰ একোৱেই হোৱা নাই। তুমি আচলতে কামৰ কাৰণে ভয় কৰা। কাম কৰিব লাগে বুলিয়েই তুমি এইবোৰ বাহানা উলিওৱা। মই এনেকুৱা এজনী ছোৱালী আছিলোঁ ৰোহন, যোনে ঘৰত পানী এগিলাচো লৈ খোৱা নাছিলোঁ। মায়ে আৰু বায়ে মোৰ বহুত যত্ন লৈছিল, বহুত মৰমত মোক ডাঙৰ কৰিছিল। আৰু সেইজনী ছোৱালীয়ে তোমাৰ লগত বিয়া হৈ অহাৰ পৰা সংসাৰৰ সমস্ত দায়িত্ব নিজে মোৰ পাতি লৈছিলোঁ। আপুনিয়ে কওকচোন মা, মই বিয়া হৈ অহাৰ পৰা আপুনি ভাত এসাঁজ বনোৱাটো দূৰৰ কথা, চাহ হাতেপিও নিজে বনাই খাব লগা হৈছিল নে কেতিয়াবা? মোৰ গা বেয়া হ'লেও, কষ্ট হ'লেও মই সকলো কাম নিজেই কৰি আহিছোঁ। আৰু ইমান বছৰ পিছত মই কাম নকৰিবলৈ বাহানা কিয় কৰিম বাৰু? সঁচাকৈয়ে মোৰ গাটো বেয়া। আপোনালোকে বিশ্বাস নকৰিব পাৰে, কিন্তু এইটো সঁচা কথা। ৰোহন, বল বল, এইজনী এইবোৰ কথা শুনিলে শুনিয়ে থাকিব লাগিব। মা, ব'লা আমি ভিতৰলৈ যাওঁ। আৰু ৰাধা, শুনা, মা আৰু মোৰ কাৰণে চাহ দুকাপ বনাই আনা, আৰু ভালকৈ বনাবা। মোৰ জীৱনটো কিহৰ পৰা কি হৈ গ'ল? আচলতে এয়াই মোৰ প্ৰাপ্য। মই অনুবাৰ মনত বহুত কষ্ট দিলোঁ, আৰু তাৰ কাৰণেই চাগে আজি মই এই অৱস্থাত থাকিব লগা হৈছে। ৰোহনৰ ঘৰৰ অৱস্থা বহুত বেয়া। দেউতাকে হাজিৰা কাম কৰে, আৰু সি এনেকৈ ডাঙৰ মানুহৰ পুতেকৰ নিচিনা কাপোৰ কানি পিন্ধি ঘূৰি ফুৰে। আৰু দুখীয়া কাৰণে কোনো কথা নাছিল। যদি আগৰ দৰে ৰোহনে মোক মৰম কৰিলে হ'লে, ভাল পালে হ'লে, সেইবোৰ চাগে চব তাৰ অভিনয় আছিল। বিয়াৰ পিছৰ পৰা যেন সম্পূৰ্ণৰূপে সি সলনি হৈ গ'ল। মাত্ৰ ঘৰৰ কাম বন কৰাবলৈকে যেন তেওঁলোকে মোক বিয়া পাতি আনিলে। আগতে মাছ মঙহ কিমান খাইছিলোঁ, ভালতকৈ ভাল পিচকেইটা বায়েও মোৰ কাৰণেহে বাছি বাছি ৰাখিছিল। কিন্তু ইয়ালৈ অহাৰ পৰা মাছ মঙহটো দূৰৰ কথাই, এওঁলোকৰ খাই থাকি যোৱাখিনিহে খাব লাগে। আৰু কোনোবা দিনা যদি তেওঁলোকে খাই একো নাথাকে, মই লঘোণেই থাকিব লাগে। কিমান দিন যে এনেকৈ পাৰ কৰিছোঁ মই। আৰু ৰোহনেও মোৰ প্ৰতি অলপো লক্ষ্য নাৰাখে। সি এদিনো নুসুধে মই ভালকৈ খোৱা বোৱা কৰিলোঁ নে, মই বাৰু ঠিকে আছোঁ নে। সি যে এদিনো নুসুধিলে। বৰদেউতা, আপোনাক যে মই কেনেকৈ ধন্যবাদ জনাম মই একো বুজি পোৱা নাই। সেইদিনা ৰভাতলিৰ পৰা মই কইনাৰ সাজত ঘৰ এৰি থৈ গুচি আহিছিলোঁ, আৰু ভাবি পোৱা নাছিলোঁ মোৰ জীৱনটো এতিয়া কোনফালে গতি কৰিব। ভাবিছিলোঁ মানুহৰ ঘৰত কাম বন কৰি হ'লেও জীয়াই থাকিব লাগিব, কিন্তু ভগৱানে মোৰ লগত তেনেকুৱা হ'ব নিদিলে। ভগৱানে যেন সেইদিনা আপোনাক মোৰ কাৰণে পঠাই দিছিল। আৰু আপুনি যেতিয়া মোৰ ওচৰলৈ আহি মোৰ মূৰত হাত বুলাই সুধিছিল, মাজনী কি হৈছে, তেতিয়া মনৰ দুখতেই নে কিহৰ কাৰণে নাজানো, মই মোৰ জীৱনৰ সমস্ত ঘটনা আপোনাৰ আগত চব কৈ দিছিলোঁ। ভবাই নাছিলোঁ যে এনেকৈ এজন অচিনাকি ব্যক্তিৰ আগত মই মোৰ সকলো কথা কৈ দিয়াটো ভাল হ'ব নে নাই। কিন্তু আপোনাক সঁচাকৈয়ে ভগৱানেই পঠাই দিছিল মোৰ কাৰণে। আপুনি মোৰ গোটেই কথাখিনি শুনাৰ পিছত মোৰ পঢ়া শুনাৰ দায়িত্ব ল'ম বুলি কৈছিল। মোৰ পঢ়া শুনা আৰু থকাৰ ব্যৱস্থা কৰি দিছিল। আজি তাৰ কাৰণে মই ইমান দূৰ আগবাঢ়ি আহিবলৈ সক্ষম হ'লোঁ। মোৰ সপোন আছিল এজন সুচিকিৎসক হোৱাটো। আজি মই মোৰ সেই সপোন পূৰা কৰিব পাৰিলোঁ, একমাত্ৰ আপোনাৰ কাৰণে বৰদেউতা। সেইকাৰণে কৈছোঁ, আপোনাক মই কেনেকৈ ধন্যবাদ জনাম মই বুজি পোৱা নাই। অনু, এনেকুৱা কথাবোৰ কৈ তুমি মোক পৰ কৰি দিছা। তোমাক দেখোন মই আগতেই কৈছিলোঁ মোৰো এজনী ছোৱালী আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ ছোৱালীজনীৰ 5 বছৰ হওঁতেই মোৰ ছোৱালী আৰু তাইৰ মাক দুয়োজনীৰে মৃত্যু হৈছিল। মোৰ ছোৱালী জীয়াই থকা হ'লে তাইও ঠিক চাগে তোমাৰ দৰে হ'ল হ'লে, তোমাৰ বয়সৰে হ'ল হ'লে। তাইৰ কাৰণে কিবা মই পঢ়া শুনাৰ ব্যৱস্থা নকৰিলোঁ হ'লেনে? তোমাক মই নিজৰ ছোৱালীৰ দৰেই ভাবোঁ, ছোৱালী নিচিনাকেই মৰম কৰোঁ, আৰু তুমি আজি মোক এনেকুৱা কথা কৈ পৰ কৰি দিব চেষ্টা কৰিছা। নহয় নহয়
বৰদেউতা আপুনি ভুলকৈ বুজিছে আপোনাক মই কেতিয়াও পৰ বুলি ভাবিব নোৱাৰো মোৰ নিজৰ দেউতা জীয়াই থকা স্বত্তেও মই কোনোদিন দেউতাৰ মৰম কি সেয়া বুজিয়েই পোৱা নাছিলো আপোনাৰ ৰূপতেই মই দেউতাৰ মৰম চেনেহ কি হয় দেউতাৰ আদৰ কি হয় সেয়া বুজি পাইছো আপোনাক মই কোনোদিন পৰ বুলি ভাবিবই নোৱাৰো বৰদেউতা হ'ব দিয়া অনুমাজনী তোমাৰ জীৱনত ঘটি যোৱা ঘটনাবোৰ এতিয়া আৰু মনলৈ আনি নাথাকিবা তুমি এতিয়া এগৰাকী সুচিকিৎসক হ'লা তুমি যে ইমান দূৰ আগবাঢ়ি আহিব পাৰিছা সেয়াই মোৰ কাৰণে বহুত তুমি জীৱনত যাতে আৰু আগবাঢ়ি যোৱা মই সেয়াহে বিচাৰোঁ ঠিকেই কৈছে আপুনি বৰদেউতা ঘটি যোৱা ঘটনাবোৰ পাহৰি থকাই ভাল কিন্তু সেই বুলিয়ে জানো ইমান সহজে পাহৰি যাব পাৰি 5টা বছৰ পাৰ হৈ গ'ল কিন্তু এটা দিনো মই মোৰ মা দেউতা আৰু ভণ্টিৰ কথা নভবাকৈ থাকিব পৰা নাই কিয় জানো ভণ্টিলৈ আজি বৰ বেছিকৈ মনত পৰিছে ভাবিছোঁ তাইক এবাৰ গৈ চাই আহোঁ নেকি হয় নেকি তোমাৰ যেতিয়া ইমানকৈ মনত পৰিছে তেনেহ'লে যোৱা এবাৰ চাই আহা তোমাৰ ভণ্টিক অঁ বৰদেউতা সেইটো কৰাই ঠিক হ'ব মই ভণ্টিক এবাৰ গৈ চাই আহিমগৈ আৰু মা দেউতাকো চাই আহিম দেউতাই হয়তো মোক আৰু ঘৰত কেতিয়াও সোমাবই নিদিব কিন্তু মোৰ মাজনী মই জানো মোৰ মায়ে মোৰ কাৰণে এতিয়াও চাগে সদায় কান্দে তেওঁ মোৰ মাহীমা হয় কিন্তু মোৰ নিজৰ মাতকৈ বহুত বেছি মৰমত তেওঁ মোক ডাঙৰ দীঘল কৰিলে তেওঁ দিয়া মৰম চেনেহৰ মূল্য মই কোনোদিন পৰিশোধ কৰিব নোৱাৰিম মালে মোৰ বহুত মনত পৰে বৰদেউতা মাকো এবাৰ মই চাই আহিম ৰাধা এয়া তোৰ কি অৱস্থা হ'ল অনুবা ইমান বছৰ পিছত তই আহিছ অনুবা তই এতিয়া ডক্তৰ হ'লি দেখি বহুত ভাল লাগিছে অনুবা মোৰ কথা বাদ দে কিন্তু তোৰ এনেকুৱা এইবোৰ কি হৈ গ'ল মই তোক বিচাৰি তহঁতৰ মানে ৰোহনহঁতৰ আগৰ ঘৰটোলৈ গৈছিলোঁ তাত গৈহে গম পালোঁ তহঁত এতিয়া তাত নাথাক সেইটো বোলে ৰোহনহঁতৰ নিজৰ ঘৰ নাছিল বিচাৰি মই ইয়াত আহি পাইছোঁ তাৰ মানে বা তয়ো গম পোৱা নাছিলি যে ৰোহনহঁতৰ সেইটো নিজৰ ঘৰ নাছিল গম পোৱা নাছিলোঁ ৰাধা গম পোৱা হ'লে বাৰু মই মোৰ ইমান মৰমৰ ভণ্টিজনীৰ বিয়া ৰোহনৰ লগত হ'বলৈ দিলোঁ হ'লেনে ৰোহন যে এটা অকামিলা ল'ৰা সেইটো মই আগতে উপলব্ধি কৰিছিলোঁ কিন্তু তাৰ ঘৰৰ অৱস্থাও যে ইমান বেয়া সেই কথা মই গম পোৱা নাছিলোঁ মই ভাবিছিলোঁ তাৰ ঘৰৰ অৱস্থা পাতি বহুত বেছি ভাল নহ'লেও অন্ততঃ চলি যাব পাৰিবি আৰু ৰোহনে তোক ভাল পায় আৰু তয়ো ৰোহনক ভাল পাইছিলি গতিকে মই তহঁতৰ মাজত সোমাব নোখোজিলোঁ মই নিজে আঁতৰি আহিছিলোঁ তহঁতৰ মাজৰ পৰা বাও তোৰ লগত মই বহুত বেয়া কৰিলোঁ ভগৱানে চাগে তাৰে শাস্তি মোক এনেকৈ দিছে হ'ব ভণ্টি তই আৰু এতিয়া দুখ কৰি নাথাকিবি তোৰ অৱস্থাটো কি হৈ গ'ল চাচোন বাৰু ইমান ক্ষীণাই গৈছ চকু গাঁতত সোমাই গৈছে তোক দেখি এনেকুৱা লাগিছে যেন তোৰ কিবা বেমাৰ হৈ আছে ৰোহনে আৰু তাৰ ঘৰৰ মানুহে তোৰ অলপো যত্ন নলয় নেকি যত্ন লোৱাটো দূৰৰে কথা বা ইমান দিনৰ পৰা কৈ আছোঁ মোক ডক্তৰ এজনৰ ওচৰলৈ লৈ যাবলৈ কিন্তু তেওঁলোকে গুৰুত্বই নিদিয়ে মই মাত্ৰ তেওঁলোকৰ ঘৰৰ এজনী কাম কৰা মানুহ হৈ ৰৈ গ'লোঁ বা আনকি মা দেউতাৰ ওচৰলৈও মই যাব নোৱাৰা হ'লোঁ এনেকৈয়ে চাগে কোনোবা এদিন ইয়াতে মৰি যাব লাগিব মই বা ভালেই হ'ল তই যে আহিলি তোক অন্ততঃ এবাৰ চাই যাব পাৰিছোঁ মনে মনে থাক ভণ্টি এইবোৰ কথা নকবি ব'ল তই এতিয়াই মোৰ লগত ব'ল মই তোৰ চিকিৎসা কৰিম তোৰ একো হ'বলৈ নিদিওঁ মই ব'ল ভণ্টি মোৰ লগত ব'ল অনুবা মই তোৰ লগত ইমানখিনি কৰাৰ পিছতো তই সেইদিনা মোক চিকিৎসা কৰাবৰ কাৰণে লৈ আনিছিলি তেতিয়ালৈকে ময়ো গম পোৱা নাছিলোঁ যে মোৰ গৰ্ভত সেই কণমানিজনীয়ে থিতাপি লৈছে সেইকাৰণেই চাগে মোৰ গাটো ইমানকৈ বেয়া লাগি আছিল তই সেইদিনা তোৰ লগতে মোক লৈ ননা হ'লে মই চাগে কেতিয়াবাই শেষ হৈ গ'লো হ'লে আৰু লগতে মোৰ এই কণমানিজনীও শেষ হৈ গ'ল হ'লে তোৰ কাৰণে আজি মোৰ এই কণমানিজনীয়ে পৃথিৱীৰ পোহৰ দেখিবলৈ পাইছে বা মোৰ কিয় জানো এনেকুৱা লাগিছে মই আৰু তহঁতৰ মাজত থাকিব নোৱাৰিম মই হয়তো মোৰ কণমানিজনীকে এৰি তহঁতক এৰি গুচি যাব লাগিব কেতিয়াও ঘূৰি নহা পৃথিৱীখনলৈ তই মোক কথা দে বা তই মোৰ এই ছোৱালীজনীৰ যত্ন ল'বি তাইক ভালকৈ ডাঙৰ দীঘল কৰিবি এনেকুৱা কথা নকবি অ' ৰাধা চাবিচোন তোৰ একো নহয় তই মোক সুস্থ কৰি তুলিবলৈ বহুত যত্ন কৰিলি বা আৰু তোৰ কাৰণেই মই হয়তো ইমান দিন জীয়াই থাকিব পাৰিলোঁ ৰোহন আৰু ৰোহনৰ ঘৰৰ মানুহে কৰা অত্যাচাৰৰ কাৰণে মই বহুতেই বেছি দুৰ্বল হৈ পৰিছিলোঁ এটা সন্তান জন্ম দিব পৰা শক্তিখিনিও হয়তো মোৰ নাইকিয়াই হৈ গৈছিল কিন্তু একমাত্ৰ তোৰ ইমান চেষ্টাৰ ফলতে মই আমাৰ কণমানিজনীক জন্ম দিব পাৰিলোঁ মোৰ ছোৱালীজনী সেইখন ঘৰত থকাটো মই নিবিচাৰোঁ বা যিখন ঘৰত তাইৰ মাকে ইমান কষ্ট সহ্য কৰিব লগা হ'ল ভাল পাই বিয়া
পাতি নি ৰোহনে মোৰ লগত কিমান কি কৰিলে। মদ ভাং খাই আহি সি মোৰ লগত মাৰপিটো কৰিছিল। মই যে কেনেকৈ দিনবোৰ পাৰ কৰি আহিছো মইহে জানো। বাও, ভগৱানে মোক তোৰ লগত কৰা অন্যায়ৰ শাস্তি সেইখন পৃথিৱীতে দি দিলে অ। মোক আৰু তই বেয়া পাই নাথাকিবি অ। মোৰ ছোৱালীজনীক মই তোৰ হাতত গতালো বা। ৰাধা, তোৰ একো নহয় আৰু তই এইবোৰ কথা চিন্তা নকৰিবি। তোৰ ছোৱালী মানে মোৰ ছোৱালী, সেইজনী আজিৰ পৰা মোৰ ছোৱালী। মই এনেও সিদ্ধান্ত লৈয়ে পেলাইছিলো যে মই আৰু কেতিয়াও বিয়া নহওঁ। ভাবিছিলো গোটেই জীৱনটো অকলশৰে কটাই দিম, কিন্তু এতিয়া ভগৱানৰ কৃপাত সেই অকণমানিজনী মোৰ লগতে ৰাখিম। তাই হ'ব মোৰ সাৰথি। আৰু তোৰো একো নহয়, তই এইবোৰ কথা মনৰ পৰা উলিয়াই দেচোন। ভণ্টি, ভণ্টি, চকু মেল ভণ্টি। এইবোৰ কি হৈ গ'ল হে ভগৱান। ভণ্টি, ভণ্টিয়ে আমাক এৰি থৈ গুচি গ'ল। ৰোহন আৰু ৰোহনৰ ঘৰৰ মানুহৰ কাৰণে আজি এনেকুৱা হ'ল। মোৰ এই মৰমৰ ভণ্টিজনীয়ে আমাক এৰি থৈ গুচি যাব লগা হ'ল। ৰোহনক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰো। মোৰ লগত কৰা অন্যায়ৰ কাৰণে নহয়, মোৰ ভণ্টিক ভাল পোৱাৰ সপোন দেখুৱাই নিজৰ কৰি লৈ ইমান অত্যাচাৰ কৰাৰ কাৰণে তাক মই কেতিয়াও ক্ষমা নকৰো। আৰু ভণ্টিয়ে শেষ মুহূৰ্তত কৈ যোৱা কথাখিনি মই ৰাখিম। সেই কণমানি দেৱ শিশুটিক মই ৰোহনৰ ঘৰলৈ যাবলৈ নিদিওঁ। এইজনী এতিয়াৰ পৰা মোৰ ছোৱালী। মই নিজৰ ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিম তাইক। ভণ্টি, সেই অকণমান বয়সতে তই বহুত কিবা কিবি সহ্য কৰিব লগা হ'ল। সেইকাৰণেই চাগে ভগৱানে তোক তেওঁৰ ওচৰলৈ লৈ গৈছে। এতিয়াৰ পৰা তোৰ আৰু একো কষ্ট নহয় ভণ্টি। সেইখন পৃথিৱীত তই বহুত সুখেৰে থাকিবি। তুমি নাকান্দিবা শুনছনি, মই আছো নহয়, মই আছো তোমাৰ লগত। তোমাৰ মা